কোনে জানে কাৰ মৃত্যু কেতিয়া এনে এটা হৃদয় বিদাৰক ঘটনাৰ সংঘটিত হৈছে যেটো ঘটনাৰ শুনিলে আপুনি হয়তো কান্দি উঠিব বহু আশাৰে হৰুৱে পৰা কষ্ট কৰি মেট্ৰিক পৰীক্ষাত এইবাৰ অৱতীৰ্ণ হৈছিল কিন্তু বিধিয়ে দিলেও হয়তো বিধতাই নিদিয়ে চিপাঝাৰৰ এগৰাকী মেধাৱী ছাত্ৰীৰ লগত যি ঘটনাৰ সংঘটিত হৈ গ'ল সেই ঘটনাৰ শুনিলে আপোনাৰ হয়তো বুকুখন কঁপি উঠিব আপুনি হয়তো ভাবিবলৈ বাধ্য হ'ব যে কাৰ মৃত্যু কেতিয়া কোনে হয়তো নেজানে চিপাঝাৰৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ হলৰ ভিতৰতে হঠাৎ স্বাস্থ্যৰ অসুস্থ হৈছিল মূৰটো অলপ ঘূৰাইছে বুলি যেতিয়া শিক্ষকক কৈছিল শিক্ষকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাইছিল পৰীক্ষা হলৰ ভিতৰতে মূৰ ঘূৰাই মূৰ্ছা গৈছিল এইগৰাকী ছাত্ৰীয়ে চিকিৎসালয়ত ভৰ্তি কৰা পিছতে চিকিৎসকে গুৱাহাটী মেডিকেল কলেজলৈ পঠিয়াই দিছিল ছাত্ৰীগৰাকীক আধা বাটতে ছাত্ৰীগৰাকীৰ স্বাস্থ্যৰ অতি সংকটজনক হৈ আহিল আৰু মেডিকেল তথা গুৱাহাটী মেডিকেলৰ ভিতৰত এইগৰাকী ছাত্ৰীয়ে মৃত্যুক সাৱটি ল'লে এতিয়া সমগ্ৰ চিপাঝাৰতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে হৰুৱে পৰা অতি কষ্টৰে এগৰাকী মেধাৱী ছাত্ৰী যেতিয়া মেট্ৰিক পৰীক্ষা আহে বহু কল্পনা জল্পনা থাকে কিন্তু এইগৰাকী ছাত্ৰী সপোন হৈ থাকিল সপোন বাস্তৱত পৰিণত নহ'ল সকলো যেন নিমিষতে শেষ হৈ গ'ল পৰীক্ষা হলৰ ভিতৰতে মূৰ ঘূৰাই মূৰ্ছা যোৱাৰ পাছতে মেডিকেলৰ ভিতৰত কৰুণ মৃত্যুক সাৱটি ল'লে চিপাঝাৰৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে অতি কৰুণ ঘটনা অতি হৃদয় বিদাৰক ঘটনাৰ কাৰোৱে জীৱনৰ লগত যাতে এনে ঘটনা নঘটক এতিয়া পিতৃ মাতৃয়ে কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গই কান্দোনত ভাগি পৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীয়ে কান্দোনত ভাগি পৰিছে সকলোৱে কৈছে ছোৱালীগৰাকী যথেষ্ট চোকা তথা মেধাৱী ছাত্ৰী আছিল বহু আশা আছিল মেট্ৰিকত ভাল ফলাফল দেখুৱাবলৈ কিন্তু বিধিয়ে দিলেও হয়তো বিধতাই নিদিয়ে এই কৰুণ ঘটনাটো শুনি যথেষ্ট বেয়া লাগিছে যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সকলোৱে শ্বেয়াৰ কৰি অন্ততঃ এষাৰি লিখক যে এইগৰাকী ছাত্ৰী আত্মাৰ যাতে চিৰশান্তি লাভ কৰে তাকে আপোনালোকলৈ অনুৰোধ জনাইছোঁ যিমান পাৰে সিমান শ্বেয়াৰ কৰক ধন্যবাদ জয় অসম পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে নতুন খবৰৰ সৈতে চাই থাকিব শংকৰজিৎ ক্ৰিয়েশ্যন জয় অসম